কালি আমি পঢ়িছিলো ভাৰতৰ ৰাজনৈতিক দলৰ ক্ৰমবিকাশ। ভাৰতৰ ৰাজনৈতিক দলসমূহ কেনেকৈ আৰম্ভ হৈছিলে 1885 চনৰ পৰা স্বাধীনতাৰ পিছলৈকে কেইবাটাও স্তৰত ইয়াৰ বিকাশবিলাক আমি পঢ়িলো। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ যিটো ৰাজনৈতিক দলৰ আৰম্ভণি হৈছিলে এলেন অক্টেভিয়ান হিউমৰ প্ৰচেষ্টাত। পৰৱৰ্তী সময়ত কেইবাটাও ৰাজনৈতিক দলে জন্ম লাভ কৰিলে। 1906 চনত মুছলিম লীগ, 1916 চনত হিন্দু মহাসভা, 1922 চনত স্বৰাজ পাৰ্টি বা এনেকৈ সাম্যবাদী ৰাজনৈতিক দল কেনেকৈ আহিলে ভাৰতীয় ৰাজনীতিত সকলো পাতো। স্বাধীনতা লাভ কৰাৰ পিছত যিটো সাধাৰণ নিৰ্বাচন হৈছিলে তেতিয়ালৈকে 14টা ৰাজনৈতিক দল ৰাষ্ট্ৰীয় পৰ্যায়ত আছিল, বাকীবিলাক আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দল আছিলে। এই আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ এতিয়া প্ৰাসংগিকতা পঢ়িব লাগিব। কিয় প্ৰয়োজন, আঞ্চলিক ৰাজনৈতিক দল কিয় লাগে? আজি আমাৰ পাঠৰ মূল বিষয় এইটোৱে, আঞ্চলিক ৰাজনৈতিক দল কোনো এটা নিৰ্দিষ্ট অঞ্চল ভিত্তিক ভাৱ আদৰ্শ ওপৰত ভিত্তি কৰি যিবিলাক ৰাজনৈতিক দল গঠন হয়, কোনোবা ৰাজ্যত হ'ব পাৰে, কোনোবা জিলাত হ'ব পাৰে। সেই আঞ্চলিক দলৰ অৱস্থিতি কেৱল এটা নিৰ্দিষ্ট সীমাতে থাকে। এই তাৰ ওপৰত আমাৰ আলোচনা আছে। এইখন পঢ়িলে আমি কি গম পাম যে আঞ্চলিক ৰাজনৈতিক দলৰ অৰ্থ বুজিব পাৰিম। ভাৰতত আঞ্চলিক যি ৰাজনৈতিক দলৰ উদ্ভৱ ইতিহাসটো জানিব পাৰিম। লগতে আঞ্চলিক দলৰ সৃষ্টি হোৱাৰ কাৰণবিলাক কি কি সেইবিলাক জানিব পাৰিম, আৰু কিছুমান আঞ্চলিক দলৰ নাম, অঞ্চল এইবিলাক উল্লেখ কৰিব পাৰিম। গতিকে আমাৰ পৰৱৰ্তী সময়ত আঞ্চলিক দলবিলাকে ভাৰতত চৰকাৰ গঠন কৰিছিলে। অসমৰ নিচিনা ৰাজ্যতো অসম গণ পৰিষদ দলে এসময়ত চৰকাৰ গঠন কৰিছিলে। এইবিলাক আমি পাম। এতিয়া আমি পঢ়িবৰ কাৰণে আমাৰ পাঠ্যপুথি যোগাৰ হৈ আছে, বিভিন্ন শ্লাইড আমি চাই আছো। কিছুমান প্ৰশ্ন আছে। আমি কালি যে আলোচনা কৰিছিলো তাৰ ওপৰত ভিত্তি কৰি যে ভাৰতত কেইবিধ প্ৰধান ৰাজনৈতিক দল আছে। ৰাজনৈতিক দল দুবিধ হয়, কিছুমান ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল। আৰু কোনো ধৰণৰ দলসমূহ ৰাজ্যিক পৰ্যায়ত আছে জানানে কৈছে। ৰাজ্যিক পৰ্যায়ত দল কিছুমান আছে, আমাৰ ৰাজ্যতে আছে। AGP আছে নে নাই? ৰাইজৰ দল আছে। আঞ্চলিক দল বুলিলে কি বুজায় এইবিলাক আমি এতিয়া চাম। এতিয়া ভাৰতবৰ্ষৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা। প্ৰথমে কৈছে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা উল্লেখযোগ্য দিশ। অৰ্থাৎ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা বহুত দল আছে। এই ব্যৱস্থাত কেৱল ৰাষ্ট্ৰীয় দলেই নহয়, অঞ্চল ভিত্তিকো স্থানীয় বিভিন্ন বিষয় লৈ দল গঠন হৈছে। গতিকে এই আঞ্চলিক দলৰ জন্ম ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ ঘটনা। কিয়নো এই ৰাজনৈতিক দলবিলাকে আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ কথা কৈছে বহুত্ববাদক প্ৰতিনিধিত্ব কৰে। কেনেকে কৰে আমি চাওঁ। এতিয়া দেশে স্বাধীনতা লাভ কৰাৰ পিছত যেতিয়া সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, চৰকাৰ অংশগ্ৰহণৰ সুবিধা পাইছিলে নাগৰিকে। এই সুবিধাটো ৰাজনৈতিক দলবিলাকে দিছিলে। যোৱাটো শতিকাৰ 60ৰ দশকত ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল, আঞ্চলিক দল DMK, দ্ৰাবিড় মুনেত্ৰা কাজাগম। এইটো MCQত আহিব। ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। এতিয়া আমি DMK নাম লিখিব লাগিব। এইটো ঠিকে আছে, কিন্তু DMK ফুল ফৰ্মটো আহিব MCQত। এইটো দ্ৰাবিড় মুনেত্ৰা কাজাগম, তলত আকৌ দ্ৰাবিড় কাজাগম মুনেত্ৰা, উল্টা উভতাকে থাকিব। সঠিকটো
এইটো DMK ইয়াৰ মতে যাব লাগিব দ্ৰাবিড় মুনেত্ৰা কাৰ্যকম বা 1 নম্বৰৰ প্ৰশ্ন আহিব পাৰে প্ৰথমটো ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা তেতিয়া DMK লিখিম আৰু ইয়াৰ যেতিয়া জন্ম হ'ল তাৰ লগে লগে আঞ্চলিকতাবাদৰ চিন্তাধাৰাৰে পুষ্ট আন কিছুমান আঞ্চলিক ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিলে গতিকে সময়টো হৈছে 1960 চন DMK ক'ত আছে তামিলনাডুত আছে তামিলনাডুত গঠিত হৈছিলে DMK লক্ষ্য আছিলে তামিল ভাষা সংস্কৃতিৰ সুৰক্ষা দিয়া তামিল DMKৰ যেতিয়া সৃষ্টি হ'ল তাৰ লগে লগে বিভিন্ন ৰাজ্যত নিজৰ নিজৰ অঞ্চলৰ স্বাৰ্থ সংৰক্ষণ কৰিবলৈ নতুন নতুন আঞ্চলিক ৰাজনৈতিক দল জন্ম হ'ল ক'ত কি নাম ক'লো প্ৰথম আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম DMK ক'ত আছে কোন ৰাজ্যৰ দল তামিলনাডু কি ভাষাৰ কথা ক'লে ইয়াত সুৰক্ষা দিয়া কথা কি ভাষা কৈছে অসমীয়া ভাষা নে কোনটো ভাষা সুৰক্ষা দিয়া কথা ক'লে কি ভাষা সুৰক্ষা দিয়া কথা কৈছে কি ভাষা কথা কৈছে তামিল ভাষা কথা ইমান আগত আছো নোৱাৰিলে হ'বনে বা তামিল ভাষা সুৰক্ষা দিয়া কথা এতিয়া পুনৰ চাওঁ আমি বিশেষকৈ যোৱা শতিকাৰ এবাৰ 80 দশকত আহিলে 60 দশক পাৰ হৈ গ'ল বহু বেছি আঞ্চলিক দলৰ জন্ম হোৱা বাবে সেই দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয় এই লাইনটো লাগিব দেই 1980s লাইনটো এইটো যাব যে 80 শতিকাক কিয় আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী যুগ কয় বা দশক বুলি কয় তেতিয়া ক'ব লাগিব যে যোৱা শতিকাৰ 80 দশকত বহুত বেছি আঞ্চলিক দলে আত্মপ্ৰকাশ কৰিছিল সেইকাৰণে এই দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বোলে অৰ্থাৎ 1980 চনত ভাৰতত বহুতো আঞ্চলিক দল জন্ম হৈছিল যেনে তেলেগু দেশম অসম গণ পৰিষদ এই জানে এইবিলাক 1980 চনতে জন্ম হৈছিল সেইকাৰণে এই সময়ছোৱাক সোণালী দশক বুলি কৈছে প্ৰশ্নবিলাক নিজে নিজে চিন্তা কৰিব লাগিব যে ইয়াত কি প্ৰশ্ন আহিব পাৰে যে আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক কোনটো বিচাৰ কৰা তেতিয়া এইটো কথা ক'ব লাগিব 1980 চনৰ কথা যে প্ৰথম আঞ্চলিক দল কোন দশকত সৃষ্টি হ'ল 1960 দশকৰ কথা চাৰি নম্বৰ লাইনত কি ক'লে ভাষা ধৰ্ম সংস্কৃতিৰ বৈচিত্ৰ্যৰে ভৰা ভাৰতবৰ্ষত ভাষা ধৰ্ম সংস্কৃতি এইবিলাক বেলেগ বেলেগ চবৰে ভাৰতবৰ্ষত আছে বিভিন্ন অঞ্চল জাতি জনগোষ্ঠীয়ে কি কৰে স্বকীয় চিনাকি স্বাৰ্থ অক্ষুণ্ণ ৰাখিবৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে বহুতো আঞ্চলিক দলে দেশখনত আত্মপ্ৰকাশ কৰে কিয় আঞ্চলিক দল আহিছে মূল কথাটো এইটো গতিকে আমাৰ দেশত বিভিন্ন ভাষা আছে ধৰ্ম আছে সংস্কৃতি বৈচিত্ৰ্যৰে ভৰা লোক বাস কৰে বিভিন্ন অঞ্চলত জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰে নিজৰ এটা পৰিচয় থাকিব লাগে চিনাকি থাকিব লাগে আৰু নিজৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখিব লাগে গতিকে এই চেষ্টাটো যেতিয়া বা কৰিবলৈ ল'লে তেতিয়াৰ পৰাই আঞ্চলিক ৰাজনৈতিক দলে ভাৰতত জন্ম লাভ কৰিলে বিভিন্ন সময়ত গতিকে ভাৰত এক বৈচিত্ৰ্যময় দেশ ভাষা ধৰ্ম সংস্কৃতিত মানুহ বাস কৰে তেওঁলোকৰ স্বকীয়তা ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থতেই আঞ্চলিক দলসমূহ জন্ম হ'ল আমি ক'লো এতিয়া তামিলনাডুত DMK অসমত AGP প্ৰথমতে আছু আছিলে তাৰপিছত AGP হ'ল জন্ম পাইছিল এইবাৰ কি কৈছে তদুপৰি সাংস্কৃতিক ভিন্নতাৰে পৰিপূৰ্ণ
এইখন দেশত এটা অখণ্ড জাতীয়তাবাদী ভাৱধাৰা দীৰ্ঘদিন ধৰি ৰখাটো কিছু জটিল। গতিকে দেশখন ভিন্নতা বহুত, সাংস্কৃতিক ক্ষেত্ৰত বেলেগ বেলেগ, ভাষাৰ ক্ষেত্ৰত ভিন ভিন, ধৰ্মৰ ক্ষেত্ৰত ভিন ভিন। গতিকে ইমান ভিন্নতা থকাৰ কাৰণে সদায় এটা জাতীয়তাবাদৰ যিটো ভাৱধাৰা ধৰি ৰাখিব পৰাটো বৰ সুবিধাজনক বা দীৰ্ঘদিনলৈ ইয়াক ধৰি ৰখাটো সম্ভৱ নহয়। কেতিয়াবা কিছুমান মানুহ ফালৰি কাটি আঁতৰি যায়, সেই আঁতৰি গৈ এনেকুৱা নতুন পৃথক ৰাজনৈতিক দলৰ জন্ম দিছে নিজৰ আঞ্চলিক স্বাৰ্থ সুৰক্ষাৰ বাবে। ৰাষ্ট্ৰীয়তাবাদৰ পৰা আঁতৰি গৈছে তেওঁলোক। বিশেষকৈ কেতিয়া এইটো সম্ভৱ হৈছে? চতুৰ্থ সাধাৰণ নিৰ্বাচন, এই চনটো মনত ৰাখিব লাগিব, 4th জেনেৰেল ইলেকশ্যন। কেতিয়া হৈছিলে? 1967 চনত। তাৰ পিছত পৰা ভাৰতবৰ্ষত ক্ৰমাৎ আঞ্চলিকতাবাদী চিন্তাধাৰাৰ বেছি প্ৰকট হোৱা দেখা যায়। 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ প্ৰভাৱ কমি গৈছিলে দেশত, কংগ্ৰেছ দলৰ প্ৰভাৱ। এই সময়ত এই আঞ্চলিক দলবিলাক DMK, আকালি দল ৰাজনীতিত প্ৰবল শক্তি ৰূপে আত্মপ্ৰকাশ কৰে। গতিকে এতিয়া আমি যিবিলাক বিষয় আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি আমাৰ কিছুমান কাৰক স্পষ্ট হৈছে, যিবিলাক কাৰকৰ কাৰণে ভাৰতবৰ্ষত আঞ্চলিক দলৰ জন্ম হৈছে। এই কাৰকবিলাক এতিয়া পৃথকে পৃথকে আলোচনা কৰিব লাগিব। অৰ্থাৎ আঞ্চলিক ৰাজনৈতিক দল কিয় জন্ম হ'ল ভাৰতত, তাৰ কাৰকবিলাক আমি এতিয়া চাম। কটো দিছে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। প্ৰথম, আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰথম কাৰণটো হ'ল যিবিলাক সৰ্বভাৰতীয় ৰাজনৈতিক দল আছে, ভাৰতীয় জাতীয় কংগ্ৰেছেই হওক, জনতা পাৰ্টীয়ে হওক, সেই দলসমূহে কি কৰে? কেতিয়াবা সকলো ৰাজ্যলৈ সমান গুৰুত্ব নিদিয়ে, বৈষম্যমূলক নীতি গ্ৰহণ কৰিব পাৰে, যাৰ ফলত আঞ্চলিক দলৰ জন্ম হয়। এইটো ক। খটো কি কৈছে? দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা বিভিন্নতা। এতিয়া আমাৰ দেশত বিভিন্ন ভাষাৰ লোক আছে, ধৰ্মৰ লোক আছে। প্ৰতিটো ভাষা, প্ৰতিটো ধৰ্মই বিচাৰে নিজৰ নিজৰ স্বকীয় বৈশিষ্ট্য বজাই ৰাখিবলৈ। গতিকে নিজৰ নিজৰ ভাষাৰ নামত, ধৰ্মৰ নামত এটা এটা ৰাজনৈতিক দল হৈছে। এইটো এটা কাৰণ। 3 নম্বৰ, সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ। আমাৰ দেশত বিভিন্ন ধৰ্মৰ লোক বাস কৰি আছে, আমি কৈছো। ইয়াৰ ভিতৰত দুটা বেছি হিন্দু মুছলমান অধিক সংখ্যক আছে লোক। তাৰ পিছত এনেকুৱা কিছুমান ধৰ্ম আছে, সেই ধৰ্মৰ লোকৰ সংখ্যা একেবাৰে কম, সংখ্যালঘু। এই লোকবিলাক আমাৰ ভাৰতত থাকোঁতে নিৰাপত্তাহীনতাত ভুগিছে, যিহঁতক বেলেগ ধৰ্মৰ লোকে কেতিয়াবা বিপদত পেলাব নেকি। গতিকে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা কৰিবলৈ, তেওঁলোকে নিজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আঞ্চলিক দল কিছুমান খুলি লৈছে। আজমলৰ নাম শুনিছেনে নাই? বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলো এটা ৰাজনৈতিক দলৰ নেতা। তেওঁ এটা দল খুলিছে, নামটো জানা নেকি কোনোবাই? আজমলৰ পাৰ্টিৰ নাম নাই জনা? নিজে ঘৰত শিকি আহি মোক ক'ব লাগিব বদৰুদ্দিন আজমলে কি পাৰ্টি চলাই আছে।
সদায় বাতৰিত দিয়ে থাকে। গতিকে সেইবিলাক সংখ্যালঘু লোক, তেওঁলোকৰ সংখ্যা কম আৰু তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছে। সেইকাৰণে নিজে এটা ৰাজনৈতিক দল গঠন কৰি ৰাজনৈতিক অধিকাৰ দাবী কৰিছে। ঘ কৈছে কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা, ৰাজ্যিক সম্পদসমূহৰ অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা। আমাৰ দেশত দুই ধৰণৰ চৰকাৰ থাকে, কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰত, দিল্লীত আছে, ৰাজ্য চৰকাৰ ৰাজ্যবিলাকত আছে। যুক্তৰাষ্ট্ৰ ব্যৱস্থাত এই দুই ধৰণৰ চৰকাৰ থাকে। কিন্তু দেখা পোৱা যায় যে কেতিয়াবা এই কেন্দ্ৰীয় চৰকাৰখন অধিক যেতিয়া শক্তিশালী হয়, তেতিয়া ৰাজ্যবিলাকক বেছিকে তেওঁলোকৰ প্ৰভাৱ খটুৱাবলৈ চেষ্টা কৰে আৰু ৰাজ্যবিলাকৰ সম্পদত চকু দিয়ে। ৰাজ্যবিলাকৰ পৰা সম্পদ নি কেন্দ্ৰীয় চৰকাৰে যদি এনেকৈ শোষণ কৰে ৰাজ্যিক চৰকাৰবিলাকক, তেতিয়াহ'লে এটা সময়ত ৰাজ্যিক চৰকাৰবিলাক আৰ্থিকভাৱে একেবাৰে দুৰ্বল হৈ যাব। এনেধৰণৰ মানসিকতা কিছুমান লোকৰ মাজত গঢ়ি উঠিছে আৰু তেওঁলোকে ৰাজ্যিক এই সম্পদসমূহৰ নিৰাপত্তাৰ কাৰণে বা ইয়াৰ ওপৰত অধিক কৰ্তৃত্ব লাভ কৰিবলৈ একোটা ৰাজনৈতিক দলৰো জন্ম দিছে। উঙটো কি কৈছে? সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ। কিছুমান ৰাজ্যই এনেকুৱা অনুভৱ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে সেই ৰাজ্যসমূহক সমানে চকু দিয়া নাই, উন্নয়নৰ ক্ষেত্ৰতে হওক বা অন্যান্য বিভিন্ন দিশবিলাকৰ ক্ষেত্ৰতে হওক। আৰু তেওঁলোকৰ দাবীবিলাক উত্থাপন কৰিবলৈ তেওঁলোকে এটা উপায় উলিয়াইছে। এইকাৰণে অঞ্চল ভিত্তিক অসন্তুষ্টিৰ যিটো ভাৱ প্ৰকাশ কৰাৰ কাৰণে একোটা ৰাজনৈতিক দল গঠন কৰিছে। এখন ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা। কেতিয়াবা দেখা যায় যে কোনোবা এখন ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত যিজন নেতা থাকে তেওঁ একেবাৰে দুৰ্বল হয়, তেওঁৰ নেতৃত্ব দিব পৰা দক্ষতা কম হয়, তেতিয়াহ'লে সেই ৰাষ্ট্ৰীয় দলটোৰ প্ৰতি মানুহৰ বিশ্বাস নাইকিয়া হৈ যায় আৰু তেনে ক্ষেত্ৰত তেওঁলোকে ৰাজ্যিক চৰকাৰবিলাকৰ ক্ষেত্ৰত কোনো বিশেষ নেতাই ৰাজ্যবিলাকত নিজাকৈ একোটা ৰাজনৈতিক দলৰ জন্ম দিয়ে। গতিকে এইডোখৰলৈকে আমি পালো যে কি কাৰণত ভাৰতবৰ্ষত আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে। গতিকে এই কাৰণসমূহ অতি দৰকাৰী আৰু আমাৰ পৰীক্ষাত সঘনে আহি থাকে। প্ৰতিটো কাৰক বহলাই লিখিব নোৱাৰিলেও আমাৰ যি ধৰণে দিয়া আছে একোটা লাইন, সেইকেইটাকে আমি উপস্থাপন কৰিব পাৰিব লাগিব। আৰু এনেকুৱা আমি যিবিলাক পঢ়িলো লাইনবিলাক উঠাই দিয়ে MCQ ক্ষেত্ৰত, তাৰ পৰা প্ৰশ্ন সোধে যে ওপৰত যিটো বাক্য দিয়া হৈছে বাক্যটো শুদ্ধনে, বা বাক্যটোৱে তলত দিয়া কথাটোক প্ৰতিপন্ন কৰিছেনে। এছাৰচন এণ্ড ৰিজনিং আমাৰ MCQত আগতে ABC বাচিবলৈ আহিছিলে, এতিয়া ABCটো বাদেও আৰু বহুত ধৰণৰ কথা থাকে, এইবিলাক শিকিব লাগিব, যুক্তিৰে প্ৰমাণ কৰিব লাগিব। এতিয়া আমি যিবিলাক ৰাজনৈতিক দলৰ কথা কৈ আছো, আঞ্চলিক ৰাজনৈতিক দল প্ৰতিখন ৰাজ্যত জন্ম হ'ল, বিকাশ হ'ল, গতিকে আৰু স্পষ্টকে কিছুমান ৰাজনৈতিক দলৰ ইয়াৰ নাম দিয়া আছে। আমি সেই ৰাজনৈতিক দলবিলাক কোন ৰাজ্যত আছে, ৰাজনৈতিক দলবিলাকৰ সম্পূৰ্ণ নাম কি, এতিয়া আমি চাওঁ। বৰ্তমান ভাৰতবৰ্ষত থকা উল্লেখযোগ্য ৰাজনৈতিক দলবিলাক হৈছে, এখন তালিকা হ'ব, তালিকাখন নিজে প্ৰস্তুত কৰিব লাগিব। ৰাজনৈতিক দলবিলাক DMK, AIDMK, তামিলনাডুত দুটা আছে, এটা হ'ল DMK, এটা AIDMK। ক'ত আছে? তামিলনাডুত। DMK, AIDMK। পাঞ্জাবত এটা আছে, নামটো হৈছে আকালি দল। অন্ধ্ৰপ্ৰদেশত আছে তেলেগু দেশম। জম্মু কাশ্মীৰত আছে নেশ্যনেল কনফাৰেন্স।
অসমত তেনেকে আছে অসম গণ পৰিষদ। মিজোৰামত আছে মিজো নেশ্যনেল ফ্ৰণ্ট। মহাৰাষ্ট্ৰত আছে শিৱসেনা। নাগালেণ্ডতো আছে নাগালেণ্ড পিপুলছ কনফাৰেন্স। তেনেকে ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডত আছে। প্ৰতিখন ৰাজ্যত থকা আঞ্চলিক দলবিলাকৰ নাম আমি গম পালো। এখন তালিকা প্ৰস্তুত কৰিব লাগিব, তাতে আমি নামটো ক'লেই গম পাম এখন কোনখন ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে। শিৱসেনা বুলি কৈ দিলে আমি জানিব লাগিব মহাৰাষ্ট্ৰ। ঝাৰখণ্ড মুক্তি মৰ্চা বুলি ক'লে আমি জানিব লাগিব ঝাৰখণ্ডৰ। নেশ্যনেল কনফাৰেন্স বুলি ক'লে আমি গম পাব লাগিব জম্মু কাশ্মীৰ। অসম গণ পৰিষদ বুলি ক'লে গম পাব লাগিব অসমৰ দল। আকালি দল বুলি ক'লে আমি গম পাম পাঞ্জাৱৰ। DMK AIDMK ক'লে আমি গম পাব লাগিব তামিলনাডু। তেলেগু দেশম বুলি ক'লে গম পাই যাব লাগিব যে অন্ধ্ৰপ্ৰদেশ। গতিকে ইয়াত আমি এই দলবিলাকৰ নামো পালো, ৰাজ্যবিলাকক কোন ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে এইবিলাকো পালো। এতিয়া এই দলবিলাকৰ ভিতৰত কেইবাটাও ৰাজনৈতিক দলে আঞ্চলিক ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। লগতে কেন্দ্ৰতো চৰকাৰ গঠনৰ ক্ষেত্ৰত অংশীদাৰ হ'ব পাৰিছে। বিশেষকৈ DMK তামিলনাডুৰ, তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ আৰু কেন্দ্ৰত NDA বা UPA চৰকাৰ অংশগ্ৰহণকাৰী আছিলে এইবিলাক AIDMK TDP AGP। এতিয়া AGP অসমত এসময়ত চৰকাৰ গঠন কৰিছিলে অসম গণ পৰিষদ। এতিয়াও চৰকাৰ আছে বিজেপিৰ লগত, AGPৰ টাই আপ হৈছে মিত্ৰ চৰকাৰ। বা সোনিয়া গান্ধীৰ সময়ত যিখন কংগ্ৰেছৰ চৰকাৰ আছিলে বহু আঞ্চলিক ৰাজনৈতিক দলে তাত একগোট হৈ চৰকাৰ গঠন কৰিছিলে। গতিকে এতিয়া আমি যিখিনি কথা আলোচনা কৰিলো তাৰ পৰা এই বিশেষ পইণ্টসমূহ আমি চিনাক্ত কৰিব পাৰোঁ। পইণ্টবিলাক কোনবিলাক হ'ব আমি আকৌ এবাৰ চাব লাগিব। এতিয়া আমি শিকাৰ মূল কথাবিলাক এইটো একেবাৰে সামৰণি, যে আঞ্চলিক দল কেনেকে উৎপত্তি হ'ল আমি পাই গলো। আঞ্চলিক দলৰ ভাৰতীয় ৰাজনীতিত ভূমিকাৰ প্ৰাসংগিকতা পালো। উদাহৰণ সহ আঞ্চলিক দলবিলাকৰ শক্তি আৰু প্ৰভাৱ আমি দেখিলো প্ৰতিখন ৰাজ্যত। এইবিলাকৰ পৰা আমাৰ বিভিন্ন প্ৰশ্ন আহিব পাৰে। প্ৰশ্নবিলাকো আমি আলোচনা কৰিব পাৰোঁ যে কেনেকুৱা প্ৰশ্ন হ'ব পাৰে, কি কথা সেইখিনি আমি চাম।